হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ চেনেললৈ। আজি আমাৰ প্ৰথম ভিডিঅ'। অ'কে, চ' আমি প্ৰথম ক্লাছত আমি চাব বিচাৰিছোঁ পাৰ্চেণ্টেজ। আজি আমি বৰ বিশেষ নিউমেৰিকেল বা তালৈ নাযাওঁ। অ'কে, আজি আমি অলপমান বেচিক্স বস্তুখিনি আমি শিকিব ট্ৰাই কৰোঁ। চ' বন্ধুসকল, আমি যদি পাৰ্চেণ্টেজ বুলি কওঁ ন, তো অসমীয়াত তাক কি বুজায়? শতাংশ বুলি কোৱা হয়, ৰাইট? আপুনি ইয়াৰ মিনিংটো বুজিব ট্ৰাই কৰক। শত অংশ, শতাংশ মানে কি বুজায়? শত অংশ। শ মানে কিমান? 100। তাৰমানে কি বুজাইছে? 100ত কিমান? অ'কে এভৰিৱান, তো শতাংশ মানে কি বুজায়? 100ত কিমান সেইটো বুজাইছে। এতিয়া যেনিবা মই যদি 10% বা 10% বুলি কওঁ, চ' শতাংশ তাৰমানে 100 কিমান? 10 এনেকৈ লিখা হয়। বুজি পাইছে? তো ইয়াক যদি আমি চিম্প্লিফাই কৰোঁ তো কিমান বুজায়? ইমান বুজায়। এতিয়া মই যদি 100 টকাৰ 10% বুলি কওঁ, তাৰমানে কি হ'ব? তাৰ 10টা ভাগ কৰিম, মানে 1/10। 100ৰ 10টা ভাগ কৰিলে কিমান পৰিব? 10 টকাকৈ পৰিব, হয়নে? তো আপুনি যেতিয়া 10% বুলি ক'ব ন, তো এইটো বস্তুটো চাব যে এটা বস্তু এটা আপুনি 10 টুকুৰা কৰক, তাৰে এটা কিমান হ'ব? চ' সেইটো মানে, তো 100ক যদি আমি 10 ভাগ কৰোঁ, কিমানকৈ পৰিব? এটাত 10 টকাকৈ পৰিব, হয়নে নহয়? চ' এইটো হ'ল কনচেপ্টটো। তো তেনেকৈ আমি এই পাৰ্চেণ্ট, সৰু সুৰা আমাৰ যিখিনি দৰকাৰী পাৰ্চেণ্টৰ যিবিলাক ভেলু আছে, এইবিলাক আমি যদি গম পাই যাওঁ, চ' সেইটো আমাৰ কাৰণে কি হ'ব? মানে আমি জানিবই লাগে একচুৱেলি। আমি 10% বুলি ক'লে একদম ফটককৈ যাতে ভেলুটো আমি গম পাই যাওঁ। তেনেকৈ আমি যদি 20 কওঁ, চ' কিমান হ'ব? 100ত কিমান বুলি কৈছে আপোনাৰ? 20 বুলি কৈছে। তো 0 দুটা আপুনি কেঞ্চেল কৰি দিলে, চ' তো কিমান আহিলে? আকৌ ডাইৰেক্টলি আপুনি ইয়াক কেনেকৈ কেঞ্চেল কৰিব পাৰে? 20 5বাৰ যায় ন 100, চ' 1/, কিমান আহি যাব আপোনাৰ? 5 আহি যাব। তেনেকৈ যদি আমি 30% বুলি কওঁ, চ' 100/30 আপোনাৰ 3/10 আহি যাব। 40 বুলি ক'লে কিমান আহি যাব? চ' 40/100 আহি গ'ল। তো 40/100ক আপুনি যদি ছল্ভ কৰে, তো কিমান লিখিব পাৰিব? 2/5 লিখিব পাৰিব। অ'কে, তেনেকৈ যদি 50%, এতিয়া আমি জানো ন 50% মানে কি? আধা নহয় জানো? তো কেনেকৈ আধা আহিলে? চব 50% মানে এইটো, এটা 100ত 50, চ' 50 একবাৰ, 50 দুইবাৰ 100, হয়নে? 50 একবাৰ 100, তো 1/2, সেইটো কাৰণে আধা বুলি কওঁ। আমি 50%টো সদায় আধা বুলি কনচিডাৰ নকৰোঁ জানো? তো এইটো এনেকৈ আহিলে। তেনেকৈ আমি যদি 60% কনচিডাৰ কৰোঁ, চ' লাইক আপোনাৰ এইটো আহিব। 70%ত যদি আপুনি চায়, 70/100 আহিলে, তো লাইক আপোনাৰ 7/10 আহিব। 80% আপোনাৰ 4/5 আহে। তো যেনিবা 90%, তো এইটো আপোনাৰ সেয়া 9/10 আহে। ঠিক আছে, তো 100% মানেতো সেয়া ছেইম, সেইটোৱে আৰু, হয়নে নহয়? এইটো চব লিখি দিছোঁ মই। 100% মানে তোমাৰ সেই 100/100 আহিব, হয়নে? তাৰমানে কি বুজাইছে? আল্টিমেটলি 1 বুজাইছে। চ' বস্তু এটা মন কৰিব হা, ইয়াতে আপোনালোকে, মই ছাপ'জ যিকোনো বস্তু এটাৰ মই ক'লোঁ ইয়াৰ, মই কৈছোঁ 20% লাগে মোক। মই কৈছোঁ 200ৰ 20% লাগে মোক। আপুনি এটা বস্তু এটা মন কৰক, 20% মানে কিমান আছিলে? তো 20% মানে আমি কিমান বুলি কৈছিলোঁ? 1/5। আপুনি ডাইৰেক্টলি এইটো চাওক যে ইয়াক মই যদি 5 ভাগ কৰোঁ, কিমান পৰিব এভাগত? সেইটোৱে নহয় জানো? ইয়াৰ যদি মই 5টা ভাগ কৰোঁ, এভাগত কিমান পৰিব? সেইটোৱে লাগে মোক। তো আপুনি চাওক, এইটোক যদি আপুনি 5 ভাগ কৰে সমানে, তো কিমানকৈ পৰিব? 40, 40, 40, 40, 40, এনেকৈ নপৰিব জানো? হয়নে? 5টা 40 যদি মই যোগ কৰোঁ, 200 হ'ব জানো? চ' সেইটো আপুনি কনচেপচুৱেলি বস্তুটো এইফালে যদি ক্লিয়াৰ হৈ যায় নহয়, আপুনি বহুত বেছি কেলকুলেশ্যন কৰি থাকিব দৰকাৰেই নাই। তাৰমানে কি বুজাব? এটা 20% মানে তোমাৰ কি 1/5%। তাৰমানে এটা বস্তুক তুমি যদি কি কৰা, 5 ভাগ কৰি দিয়া, তাৰে এভাগ কিমান পৰিব? আল্টিমেটলি বস্তুটো সেইটো। তো আমি যদি ইভাগেও যদি চাওঁ, তো ইয়াৰ এটা যদি মই ওলাওঁ, সেইটো আমি ডাইৰেক্টলি কি বুলি ক'ম? 40। কেনেকৈ চাওক, এইটো আহিলেনে?
20% বুলি কৈছোঁ, তাৰমানে 120। চ' আমি 0 দুটা কেঞ্চেল কৰি দিলোঁ আৰু কিমান হ'ব 20 আৰু আপোনাৰ 2 কিমান হৈ গ'ল 40। চ' আপুনি সেনেকৈ বস্তুবিলাক অকণমান চিন্তা কৰিব লাগিব। এতিয়া এনেকুৱা টাইপত আমি যদি বেছিক যদি কুৱেশ্যনছখিনি যদি চাব যাওঁ, একদম চিম্পল কুৱেশ্যনে আহে। কেতিয়াবা তোমাক মানে বা এনেকুৱা টাইপত সুধি দিব যে বোলে কুৱেশ্যন এটা ছাপ'জ মই এনেকৈ কৈছোঁ, 1200 বোলে 25% কিমান, চে আমি এনেকৈ কৈছোঁ ইয়াৰ ভেলু কিমান হ'ব। এটা 25%টো কি মিনিং কৰে সেইটো চাব লাগিব। 25%টো কি মিনিং কৰে, এটা আমি যদি 25%টো কি মিনিং কৰে সেইটো যদি চাব যাওঁ, এইখিনি আমি লিখা নহয়। ছাপ'জ মই এতিয়া যদি কওঁ 25%, চ' 25 এইটো কৰিলোঁ। চ' 25 এগুণ 25 আপোনাৰ কি হ'ব 4 পইচা এশ। তাৰমানে 25 মানে কি বুজায় আপোনাৰ, 25% মানে কি বুজায় আপোনাৰ, চ' মই ডাবল লিখিলোঁ এইটো। 25% মানে কি বুজাইছে আপোনাৰ, এইটো বুজাইছে 1/4। তাৰমানে যিকোনো বস্তু এটা আপুনি 4 বাৰ সমানে ভাগ কৰক, চ' তাৰে এভাগ লওক, তো কিমান হ'ব। চ' তাৰমানে ইয়াৰ মই কি কৰি আছোঁ, 1200 25% মানে কি 1/4 কৰি আছোঁ, তো এইটো কিমান আহিব 300 আহিব না, কাৰণ 4 3 গুণ 12 আৰু 2টা শূন্য, তো এইটো হৈ গ'ল। চ' কিমান ইজি। আৰু আপুনিও জানে যে মই বোলে যদি এনেকৈ যদি 4টা 300 মই যদি একেলগে যোগ কৰোঁ, মোৰ ভেলু কিমান আহিব 1200, তো তাৰে এটা সুধিছে আপোনাৰ কিমান 300। চ' আমি এনেকৈ কৰিব পাৰোঁ। চ' কিমান ইজি বস্তুটো, খালি সেইটোৱে। এতিয়া আমি বস্তুটো যেতিয়া আমি অলপ এডভান্স লেভেলত গুচি যোৱা যায় ন, তো তেতিয়া আমাৰ এপ্লিকেশ্যনটো অলপমান হয়তো বেলেগ ধৰণৰ হয়গৈ। ইভাগে আপোনাৰ কুৱেশ্যনছ একেবাৰে চিম্পলেই আহিব পাৰে। আপোনাক ধৰক মই এনেকৈ ক'লোঁ বোলে, এনেকৈ ক'লোঁ 500ৰ 12% যোগ বোলে 600ৰ 15% কিমান হ'ব। মই বোলে আপোনাক কেনেকৈ সুধিলোঁ, তো আপুনি কি কৰিব, ষ্টাৰ্টিঙত আপুনি যেতিয়ালৈকে বস্তুবিলাক অলপ ক্লিয়াৰ নহয় আপুনি লিখি ল'ব ধুনীয়াকৈ, হয়নে। তো 600ৰ কিমান বুলি কৈছে, বুলি মানে পূৰণ, 600ৰ 15% বুলি কৈছে ধৰক আপোনাক। চ' আপুনি এইটো চাওক, এই 0 দুটা কেঞ্চেল গুচি গ'ল। আমি জানো 5 আৰু 12, 5 12 কিমান হয় 60 যোগ এইটো 0 এইটো 0, এতিয়া কিমান থাকিলে 6 15, 6 15 কিমান হয় আপোনাৰ 90, হয়নে। আৰু 6 আৰু 5 6 আৰু 9 কিমান হয় 15 হয়, আৰু আপোনাৰ এইফালে 0, তাৰমানে 150। ত' বস্তুবিলাক কিমান সহজ হয়। তো সেইটো কাৰণে আমি এইবিলাক প্ৰব্লেম ছল্ভ কৰোঁতে বহুত ইজি হয়, মানে সোনকালে হৈ যায়। বাট আমাৰ সেই নিউমেৰিকেল এবিলিটিটো, আমি যে পূৰণ হৰণ যোগ বিয়োগ কৰা এইখিনি কনচেপ্টটো আমাৰ খুবেই প্ৰয়োজনীয়। আৰু সেইবিলাক, আৰু যদি আপুনি ভাবে যে মই এইটোত অলপ কমজোৰ আছে, আপুনি সেইটো বস্তুটো ক্লিয়াৰ কৰক যে কিমানক কিমান পূৰণ কৰিলে। এতিয়া চাওক মইতো কৰি থকা নাই, মই জানো 5 12 60 বুলি, মইতো ডাইৰেক্ট লিখি দিছোঁ। মই জানো 6 15 আপোনাৰ 90 বুলি মই ডাইৰেক্ট লিখি দিছোঁ। আৰু মই যোগো কৰা নাই, মই জানো 6 আৰু 9 যোগ কৰিলে 15 হয়, তো সেইটো। তো আপুনি বস্তুটো সেনেকৈয়ে শিকক। যদি আপুনি শিকাৰো হয়, ষ্টাৰ্টিং কৰিছে আপুনি নতুনকৈ, দেন ইউ গ' থ্ৰু লাইক দিছ। অ'কে। চ' ইয়াতে মই কুৱেশ্যন এটা লৈ আহিছোঁ, আৰু এইটো বস্তুটো একচুৱেলি আপোনালোকক কনচেপ্ট এটা বুজাবৰ কাৰণে। কি বুলি কৈছে, ৰেণ্ট অফ দ্য হাউচ ইজ ইনক্ৰিজ ফ্ৰম দিছ টু দিছ, এক্সপ্ৰেছ দ্য ইনক্ৰিজ ইন প্ৰাইজ এজ এন পাৰ্চেণ্টেজ অফ দ্য অৰিজিনেল ৰেণ্ট। তাৰমানে কি কৈছে চাওক, এখন ঘৰৰ ভাড়া আছিলে আপোনাৰ, এখন ঘৰৰ ভাড়া ধৰক আপোনাৰ 7,000ৰ পৰা আপোনাৰ 7,700 টকা হ'ল, মানে বৃদ্ধি পালে। তো বৃদ্ধি হোৱা মূল্যক মানে আগৰ মূল্যৰ কিমান শতাংশ বাঢ়িছে সেই হিচাপত আপুনি প্ৰকাশ কৰিব লাগে। ঠিক আছে, আপোনালোকে জনাব যদি কুৱেশ্যনটো যদি আপোনালোকে ইংলিছত হ'লেও হৈ যায়, দেন আপোনালোকে মোক এবাৰ কমেণ্ট কৰি জনাবচোন। অসমীয়াত যাতে লিখিব, যদি কিছুমান বস্তু লিখিব লগা হয়তো হ'বও পাৰে, আপুনি বুজি পাবৰ কাৰণে লিখাই দিছোঁ মই এইটো। চ' ভাড়া আপোনাৰ 7,000 আছিলে আগত, এতিয়া বৃদ্ধি পাই 7,700 টকা হ'ল। তো আমি ক'ব লাগে যে 7,000ৰ পৰা 7,700 টকা বাঢ়োতে কেইটকা বাঢ়িলে, এই অৰিজিনেল প্ৰাইচটোৰ কিমান টকা আৰু বৃদ্ধি হ'ল তাত। তো সেইটো এটা বস্তু মন কৰিব। আৰু যদি কমিও গ'লহেঁতেন আমি তেনেকৈয়ে ওলাব পাৰোঁ। আপুনি চাব, আপুনি যদি বৃদ্ধি, মই যদি বস্তু এটা দেখাওঁ কনচেপ্ট এটা কি হয়, আপোনাৰ
ইনক্ৰিজ পাৰ্চেণ্টেজ মানে বৃদ্ধি শতাংশ যদি আপুনি যদি কেলকুলেট কৰে তো আপুনি চাব ইনক্ৰিজ ভেলু মানে বৃদ্ধি হোৱা মূল্য কিমান বাঢ়িছে সেইটো উলিয়াই লওক আপুনি আগত আৰু অৰিজিনেল ভেলু কিমান আছিলে আৰু আপুনি শ দি পূৰণ কৰক যদি আপোনাক হ্ৰাস হোৱা কমি যোৱা বুলি কয় তো ডিক্ৰিজ পাৰ্চেণ্ট আপুনি ডিক্ৰিজ পাৰ্চেণ্টেজ ওলাব পাৰে তো তেতিয়া কি কৰিব আপুনি ডিক্ৰিজ ভেলু কিমান কমিলে হয়নে ডিভাইডেড বাই অৰিজিনেল ভেলু আপোনাৰ একদম একচুৱেল প্ৰাইচ কিমান আছিলে সেইটো ইনটু 100 আপুনি এইটো দুটা কনচেপ্ট মনত ৰাখি ল'ব লাগিব কেতিয়াবা কওঁ ন আমি যে ইমান পাৰ্চেণ্ট লোকচানত দিলে তো কিমান একচুৱেল প্ৰাইচ হ'ব পাৰে কিমান ডিছকাউণ্ট দিছিলে তো সেইখিনি বস্তু আমি ইয়াৰ পৰা চাব পাৰোঁ এতিয়া এই কুৱেশ্যনটো যদি আমি চাব যাওঁ ইয়াৰ এনচাৰ যদি আমি চাব যাওঁ চাওক অৰিজিনেল প্ৰাইচ কিমান আছিলে বা অৰিজিনেল ভেলু আমাৰ কিমান আছিলে সেইটো আছিলে 7,000 হয়নে তো ইনক্ৰিজ ভেলু কিমান হ'ল বাঢ়িলে কিমান 7,700 বাঢ়িলে মাইনাছ 7,000 তো কিমান বাঢ়িলে একচুৱেলি তো আমি কৈছোঁ 700 টকা এটা বাঢ়িলে অ'কে দা আমাক লাগে ইনক্ৰিজ পাৰ্চেণ্টেজ তো ইনক্ৰিজ পাৰ্চেণ্টেজ আমি কেনেকৈ ল'ম ইনক্ৰিজ ভেলু তো কিমান বাঢ়িছে আমাৰ 700 অৰিজিনেল ভেলু কিমান আছিলে 7,000 ইনটু কি তোমাৰ 100 চ' আমি জানো এইটো দুটা জিৰ' এইটো এনেকৈ কেঞ্চেল গ'ল আৰু আপুনি যদি এক্সপাৰ্ট হয় তেতিয়া আপুনি এনেই গমেই পাইছে চাগে এইটোক 10 বাৰ জালে এইটোক 10 বাৰ তো এইটো গুচি গ'ল আৰু 7এ 17 কেইবাৰ গ'ল 10 বাৰ গ'ল হয়নে চ' কিমান থাকিলে আপোনাৰ তাৰমানে আপোনাৰ 10% ইনক্ৰিজ হৈছে হয়নে তো আমি এনেকৈ ডিক্ৰিজো ওলাব পাৰোঁ জনাবচোন আপোনালোকে ভিডিঅ'টো কেনে পাইছে অ'কে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মই এইটো ভিডিঅ' 1 বুলি কনচিডাৰ কৰিম আৰু মই নেক্সট আৰু অকণমান কমপ্লিকেটেড আৰু অলপ ফৰ্মুলা দি পেলাই আপোনালোকক আৰু এটা বা দুটামান হয়তো ক্লাছ পাৰ্চেণ্টেজৰ ওপৰত ল'ব পাৰোঁ ঠিক আছে কমেণ্ট কৰিব আপোনালোকে ঠিক আছে আশা কৰি কমেণ্টৰ আৰু যদি ভিডিঅ'টো ভাল পাইছে দেন ডেফিনেটলি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অ'কে থেংক ইউ আৰু আপোনালোকে কি টপিকত ভিডিঅ' বিচাৰে সেইটো ডেফিনেটলি জনাব অ'কে এণ্ড কিপ ৱৰ্কিং হাৰ্ড ৰাইট আমি ডেফিনেটলি আমি নজনা বস্তু আমি শিকিবই লাগিব এণ্ড দেন দিছ ইজ হাউ উই গেট ছাকচেছ ৰাইট এভৰি ওৱান চ' কিপ ডুইং ইয়'ৰ ৱৰ্ক আমি যিখিনি আমাৰ উইক পইণ্ট আছে আমি সেইখিনিত কাম কৰিবই লাগিব অ'কে চ' সেইখিনি ষ্ট্ৰং কৰক ডেফিনেটলি ইউ উইল গেট দ্য ৰিজাল্ট